নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈ মোৰ অন্য এটা ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি ট্ৰান্সলেশ্যনৰ বিষয়ে শিকিম। আপোনালোকৰ আহিবলগীয়া HSLC পৰীক্ষাত কেনেকুৱা ধৰণৰ ট্ৰান্সলেশ্যন আহিব পাৰে তাৰ বিষয়ে আমি আজি পঢ়িম। মই আপোনালোকৰ মাজলৈ আজি 10টা মোষ্ট ইম্পৰ্টেণ্ট ট্ৰান্সলেশ্যন লৈ আহিছোঁ। হওক আমি এইকেইটা একেলগে কৰোঁ। প্ৰথমটো কি আছে, পৃথিৱীখন ঘূৰণীয়া। ট্ৰান্সলেশ্যনটো এনেকুৱা বস্তু, এইটো আপুনি যিমান প্ৰেক্টিছ কৰিব বা যিমান গ্ৰামাৰ শুদ্ধকৈ জানিব সিমানে এইটো আপোনাৰ সুবিধা হ'ব। এতিয়া দিয়া আছে পৃথিৱীখন ঘূৰণীয়া। এইটো কি বাক্য? চিৰসত্য ঘটনা। চিৰসত্য ঘটনা হ'লে কি হয়? প্ৰেজেণ্ট টেন্স হয়। প্ৰেজেণ্ট টেন্স হ'লে কি হ'ব? পৃথিৱীখন ঘূৰণীয়া হ'লে দ্য আৰ্থ ইজ ৰাউণ্ড। পৃথিৱীখন ঘূৰণীয়া। আপোনালোকে সেইকাৰণে গ্ৰামাৰত গুৰুত্ব দিব, বিশেষকৈ টেন্সত। টেন্স আপুনি যিমানে জানিব সিমানে আপোনাৰ সুবিধা হ'ব। এতিয়া আৰু HSLC পৰীক্ষালৈ বেছি দিন নাই, গতিকে আপোনালোকে আৰু সেইবিলাকত গুৰুত্ব দিব নালাগে। এইকেইটা আগতে আহি যোৱা ট্ৰান্সলেশ্যন, আগৰ পেপাৰত আহি যোৱা ট্ৰান্সলেশ্যন, সেইকেইটা আপোনালোকৰ মাজলৈ মই আজি লৈ আহিছোঁ। আপোনালোকে এইকেইটা চালে হৈ গ'ল, বেলেগ একো চাব নালাগে। আৰু নেক্সটটো চাওঁ। আজি ৰাতি বৰষুণ দিব পাৰে। এইটো হ'ব ইট মে ৰেইন টুনাইট। এইটোৰ উত্তৰ এইটো হ'ব। নেক্সটটো চাওঁ। বুঢ়া মানুহজনে বৰ লাহে লাহে কথা কয়। এইটো হ'ব দ্য অল্ড মেন। আপোনালোকে অল্ড মেন লিখিলেই হ'ল। অল্ড মেন কিয় নহয় দ্য অল্ড মেন হ'ব? কাৰণ নিৰ্দিষ্টকৈ ধৰি দিছে, বা বুঢ়া মানুহজন নিৰ্দিষ্ট ধৰি দিছে, সেইকাৰণে দ্য অল্ড মেন হ'ব। দ্য অল্ড মেন স্পিক্স শ্ল'লি। নেক্সটটো চাব। তুমি কেতিয়াবা সিংহ দেখিছানে? ইয়াতে কি হ'ব? হেভ ইউ। বহুতেই লিখিব হেভ ইউ চিন এ লায়ন, কিন্তু ইয়াত লাগিব এটা এভাৰ লাগিব। হেভ ইউ এভাৰ। এভাৰ মানে কেতিয়াবা। তুমি কেতিয়াবা হেভ ইউ এভাৰ চিন এ লায়ন। প্ৰশ্নবোধক আছে, প্ৰশ্নবোধক চিন দিব। নেক্সটটো চাব। তুমি মটৰ গাড়ী চলাব জানানে? এইটো হ'ব কেন ইউ ড্ৰাইভ এ কাৰ। প্ৰশ্নবোধক আছে, প্ৰশ্নবোধক দিব। নেক্সটটো চাব। শ্ৰীমন্ত শংকৰদেৱ অসমৰ মহান ব্যক্তি। এইটো পৰীক্ষাত অহাৰ চান্স আছে, গতিকে এইকেইটা অলপ ভালকৈ চাব আপোনালোকে। শ্ৰীমন্ত শংকৰদেৱ অসমৰ মহান ব্যক্তি। ইয়াত কি হ'ব? শ্ৰীমন্ত শংকৰদেৱ is a greatest person of Assam. নেক্সটটো চাব। অসম এখন ধুনীয়া প্ৰদেশ। এইটোতো সহজে হয়। Assam is a beautiful state. নেক্সটটো চাব। ই ভাৰতবৰ্ষৰ উত্তৰ পূব প্ৰান্তত অৱস্থিত। এইটো ক'ব ইট ইজ। অৱস্থিত মানে হ'ল চিটুৱেটেড। ইট ইজ চিটুৱেটেড ইন দ্য। উত্তৰ পূব হ'লে কি হ'ব? নৰ্থ ইষ্ট। ইট ইজ চিটুৱেটেড ইন দ্য নৰ্থ ইষ্ট কৰ্ণাৰ। কৰ্ণাৰ মানে প্ৰান্তত। নৰ্থ ইষ্ট কৰ্ণাৰ অফ কি কৈছে? ভাৰতবৰ্ষ, ইণ্ডিয়া।
নেক্সটটো চাব, বেলি পূবত উঠে আৰু পশ্চিমত মাৰ যায়। এইটোতো আমি আগতে বহুতবাৰ কৰিছোঁ বা আপোনালোকেও কৰিছে, গতিকে এইটোতো সহজে হয়। এইটো হ'ব দ্য ছান উঠে, উঠে মানে ৰাইচেছ, দ্য ছান ৰাইচেছ ইন দ্য ইষ্ট, ইষ্ট মানে পূব, আৰু এণ্ড মাৰ যোৱা পশ্চিমত মাৰ যায়। এইটোৰ কি হ'ব? আৰু মাৰ যোৱা হ'লে কি হ'ব? ছেটছ ইন দ্য, পশ্চিম হ'লে কি হ'ব? ৱেষ্ট। নেক্সটটো চাব, যদি বৰষুণ দিয়ে তেওঁ বজাৰলৈ নাযায়। আমি আগতে কাৰেক্ট এনচাৰত এইটো বহুতবাৰ কৰিছোঁৱে, গতিকে এইটো কি হ'ব? যদি বৰষুণ দিয়ে, ইফ ইট ৰেইন, তেওঁ বজাৰলৈ নাযায়, কিন্তু ফিউচাৰত আছে, গতিকে কি হ'ব? হি উইল নট go to the market. আজিৰ ভিডিঅ'টোত এই 10টাই আমি আলোচনা কৰিলোঁ। মই আপোনালোকৰ মাজলৈ আৰু ট্ৰেঞ্চলেশ্যন লৈ আহিম। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব লৈ নাপাহৰিব। ধন্যবাদ।